প্ৰিয়সকল, কাৰ্যৰ আৰম্ভণতকৈ কাৰ্যৰ শেষ ভাল। কাৰোবাৰ জন্মৰ দিনতকৈ মৃত্যুৰ দিন উত্তম। প্ৰিয় ভাই ভনীসকল, মই 5 বছৰ জীয়াই থাকিমেই বুলি গেৰাণ্টি দিব পৰা কোনোবা ভাই আছে নেকি? আপুনি কিবা বস্তু কিনিলে তাৰ গেৰাণ্টি পোৱা যায়, হয়নে নহয়? ধৰক ফেন এখন কিনিছে, 7 বছৰৰ গেৰাণ্টি, ফেনৰ গেৰাণ্টি। আপোনাৰ ৱাশ্বিং মেচিনৰ গেৰাণ্টি আছে। আপুনি ফ্ৰিজ কিনক, তাত গেৰাণ্টি পাব। আপুনি AC কিনিব, তাতো আপুনি গেৰাণ্টি পাব। আপুনি বাইক কিনিলে তাতো আপুনি গেৰাণ্টি পাব। আপুনি চেলফোন কিনিলে তাতো গেৰাণ্টি পাব। আপুনি যি বস্তুকেই নিকিনক, আপুনি সেই বস্তুৰ সৈতে গেৰাণ্টি পাব। কিন্তু বস্তু কিনা মানুহজনৰ এদিনৰো গেৰাণ্টি নাই। আছেনে বাৰু? কেতিয়াবা ভাবিছেনে আপোনাৰ কিবা গেৰাণ্টি আছে? আপোনাৰ জীৱনৰ গেৰাণ্টি আছেনে? 24 ঘণ্টা মই জীয়াই থাকিম বুলি গেৰাণ্টি দিব পাৰোঁ, এইদৰে ক'ব পৰা লোক কোনোবা আছেনে? আছে যদি কওকচোন। আপুনি যিবোৰ বস্তু ব্যৱহাৰ কৰি আছে তাৰ গেৰাণ্টি আছে, কিন্তু আপোনাৰ নাই। আপুনি কেতিয়া মৰিব তাক আপুনি নাজানে। টাইম এটা ফিক্স কৰা হৈছে। মই ভয় খুৱাবলৈ চেষ্টা কৰা নাই, বাস্তৱ কথাহে কৈ আছোঁ। আমাৰ এটা সময় ফিক্স কৰা আছে। প্ৰিয়সকল, এটা পৰিয়ালৰ স্বামীজনে নৰ্থত বহু বছৰ ধৰি চাকৰি কৰি আছিল। পত্নী আৰু সন্তান হায়দৰাবাদত আছিল। বিবাহৰ কিছু বছৰ পাছত ট্ৰান্সফাৰ হৈ তেওঁ যাব লগা হৈছিল। বছৰত তেওঁ 2 বাৰ আহে। সন্তানৰ সৈতে তেওঁৰ পত্নী হায়দৰাবাদতেই থাকিব লগা হ'ল। বহু সময় ধৰি তেওঁ আশাৰে অপেক্ষা কৰি আছিল। ইফালে পত্নীয়ে অপেক্ষা কৰি আছিল স্বামী আহিব। সন্তানবিলাকেও অপেক্ষা কৰি আছিল দেউতাক আহিব। তেওঁলোকৰ আশা অনুসৰি তেওঁলোকে বিচৰা ধৰণৰেই তেওঁৰ ট্ৰেন্সফাৰ হৈ গ'ল। ফোন কৰিলে প্ৰিয়সকল, মই আহি আছোঁ, হায়দৰাবাদলৈ আহি আছোঁ। ফোন কৰিলে, ট্ৰেন্সফাৰ পাই গ'লোঁ, হায়দৰাবাদলৈ ট্ৰেন্সফাৰ পালোঁ। এতিয়া আমি বেলেগে বেলেগে থাকিবৰ প্ৰয়োজন নাই। পৰিয়াল হিচাপে আমি একেলগে থাকিবলৈ গৈ আছোঁ। স্বামীও বৰ আনন্দিত, পত্নীও বৰ আনন্দিত, সন্তানো বৰ আনন্দিত হ'ল। মই আজি ট্ৰেইনেৰে আহি আছোঁ বুলি ক'লে। ছেকেন্দ্ৰাবাদ ষ্টেচনলৈ আহি পাই পত্নীক ফোন কৰিলে আৰু ক'লে, মই নামিলোঁ, 1 ঘণ্টাত মই ঘৰ গৈ পাই যাম। পত্নী আৰু ঘৰত থকা লোকসকল, তেওঁৰ মাক দেউতাক আৰু সন্তানসকল আনন্দিত হ'ল। 1 ঘণ্টাত আহি পাই যাম। 1 ঘণ্টা হৈ গ'ল, আহি পোৱা নাই। কি হ'ল, এতিয়ালৈকে আহি পোৱা নাই? 2 ঘণ্টা হৈ গ'ল, আহি পোৱা নাই। 3 ঘণ্টা হৈ গ'ল, আহি পোৱা নাই। 4 ঘণ্টা হৈ গ'ল, আহি পোৱা নাই। তেনে সময়তেই তেওঁলোকৰ ঘৰৰ আগত এম্বুলেন্স আহি ৰ'ল। কিয়, আমুক ব্যক্তিজনৰ ঘৰ এইটোৱেই নে? এই বুলি সোধোতে, হয়, এইটোৱেই, এইটো ঘৰেই। তেওঁলোকে খৰখেদাকৈ গৈ এম্বুলেন্সৰ পৰা এটা ডেড বডি বাহিৰ উলিয়াই আনিলে। আনি সন্মুখত থ'লে। এয়া কি? এই ডেড বডি কাৰ? সেইটো খুলি চাই দেখিলে যে মই 1 ঘণ্টাৰ ভিতৰতে আহি আছোঁ বুলি যিজনে কৈছিল তেওঁ আহি গ'ল, কিন্তু জীৱিত অৱস্থাত নহয়, লাশ হিচাপেহে। পত্নী, সন্তান, মাতৃ, পিতৃ, ভাই, ভনী 1 ঘণ্টাৰ ভিতৰতে আহি পাই যাম বুলি কওঁতে সঁচাকৈ আহি আছে বুলি তেওঁলোক কিমান যে সুখী হৈছিল। লাশ হিচাপে আহিল, এয়া কি? ছেকেন্দ্ৰাবাদ ষ্টেচনৰ পৰা তেওঁ যেতিয়া ঘৰৰ ফালে বাছেৰে আহি আছিল প্ৰিয়সকল, সেই বাছখনত বৰ আনন্দেৰে বহিছিল। হঠাতে এখন গাড়ী বাছখনৰ আগত আহি পোৱাত ড্ৰাইভাৰে জোৰকৈ ব্ৰেক মাৰিলে। সেই বহি থকা ব্যক্তিজন সন্মুখৰ ছিটৰ যিডাল ৰদ থাকে দেখিছে নহয়, সেই ৰদডালত খুন্দা মাৰিলে প্ৰিয়সকল। জোৰকৈ তাত খুন্দা মৰাৰ লগে লগে মূৰত ভয়ানক আঘাত পোৱাত তেওঁ লগে লগে পৰি গ'ল আৰু মৰি গ'ল। তাৰ পাছতে কোনোবাই হস্পিটেললৈ নিলে, তেওঁৰ জেপত এড্ৰেছটো পালে আৰু লাছটো ঘৰলৈ আনিলে। 1 ঘণ্টাত আহি পাম বুলি কৈছিল। নহয়, টাইম ফিক্স হৈ গ'ল। এই বাৰ্তা শুনি থকা মোৰ প্ৰিয় ভাই ভনীসকল, কোনে জানে এয়া আপোনাৰ জীৱনৰ শেষৰটো সপ্তাহ বুলি, এয়া আপোনাৰ জীৱনৰ শেষৰটো মাহ বুলি, নাইবা আপোনাৰ জীৱনৰ এয়া শেষৰ বছৰ বুলি, নাইবা আপোনাৰ জীৱনৰ এই দিনটো শেষৰটো দিন বুলি, কোনে জানে? ঈশ্বৰে আজিৰ দিনত আপোনাক হয়তো চাই আছে।
শেষৰটো সুযোগ ঈশ্বৰে হয়তো আপোনাক দিছে আপোনাৰ জীৱন ঠিক কৰিবৰ বাবে, আপোনাৰ জীৱন শুধৰাবৰ বাবে, আপোনাৰ জীৱনত থকা অপবিত্ৰ কাৰ্যবোৰ ত্যাগ কৰিবৰ বাবে, আপোনাৰ জীৱন ঈশ্বৰলৈ শুধাই দিবৰ বাবে, স্বৰ্গত আপুনি এখন স্থিৰ স্থান পাবলৈ হয়তো ঈশ্বৰে আজি আপোনাক এটা শেষৰটো সুযোগ দিছে। এই সুযোগটোকো যদি আপুনি হেৰুৱাই পেলায়, যি লক্ষ্যত আপুনি গৈ পাব লাগে তালৈ যাব নোৱাৰিব। আকৌ কৈছোঁ, কাৰ্যৰ আৰম্ভণতকৈ কাৰ্যৰ শেষ উত্তম। কাৰোবাৰ জন্মৰ দিনতকৈ মৃত্যুৰ দিন উত্তম। যদি আজিয়েই যদি আপোনাৰ জীৱনৰ শেষৰটো দিন, তেন্তে আপুনি তাক কেনেকৈ শেষ কৰিবলৈ গৈ আছে? ঈশ্বৰৰ সন্তান হিচাপে শেষ কৰিবলৈ গৈ আছে নে এজন মদপী হিচাপে? ঈশ্বৰৰ সন্তান হিচাপে আপুনি নিজৰ জীৱনটো শেষ কৰিবলৈ গৈ আছে নে এজন পাপী হিচাপে শেষ কৰিবলৈ গৈ আছে? ঈশ্বৰৰ সন্তান হিচাপে আপুনি নিজৰ জীৱনটো শেষ কৰিবলৈ গৈ আছে নে বেশ্যা হিচাপে জীৱনটো শেষ কৰিবলৈ গৈ আছে? ঈশ্বৰৰ ল'ৰা ছোৱালী হিচাপে জীৱনটো শেষ কৰিবলৈ গৈ আছে নে চোৰ হিচাপে, প্ৰবঞ্চক হিচাপে নে আনৰ জীৱনৰ সৈতে খেলা লোক হিচাপে শেষ কৰিব গৈ আছে? অন্যায় আৰু অধাৰ্মিক হিচাপে চলা লোক হিচাপে যদি আপুনি নিজৰ জীৱন শেষ কৰিবলৈ গৈ আছে, তেন্তে বাইবেলে কৈছে প্ৰবঞ্চক, চোৰ আৰু বেশ্যা আৰু মিছা কথা কোৱা, হত্যাকাৰী, ব্যভিচাৰী, চোৰ ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰিব। ইমান স্পষ্টৰূপে ঈশ্বৰে নিজৰ বাক্যত কৈ দিলে। আপুনি কেনেকৈ শেষ কৰিবলৈ গৈ আছে? ঈশ্বৰে যদি সময় ঠিক কৰি থৈ দিছে, তেন্তে যাবই লাগিব, হাৰিবৰ কোনো উপায় নাই। আপুনিও হ'ব পাৰে, ময়ো হ'ব পাৰোঁ, যিকোনো লোক হ'ব পাৰে। প্ৰিয়সকল, এজন ধনী মানুহ আত্মিক আছিল, তেওঁৰ এজন দাস আছিল। বজাৰলৈ গৈ শাক পাচলি কিনি আনা বুলি কওঁতে তেওঁ বজাৰলৈ গ'ল। বজাৰত শাক পাচলি কিনি থাকোঁতে সেই বজাৰখনৰ এটা চুকৰ পৰা মৃত্যুৰ দূতে তেওঁকেই চাই আছিল। এইদৰে তেওঁকেই চাই আছিল মৃত্যুৰ দূতে বজাৰত। এওঁ শাক পাচলি কিনি থাকোঁতেই যেতিয়াই দেখিলে মৃত্যুৰ দূতে তেওঁকেই চাই থকা দেখি তেওঁ ভয় খাই গ'ল। এয়া কি, মৃত্যুৰ দূতে মোকেই চাই আছে? বজাৰতো ইমান মানুহ আছে, আন কাকো চাই থকা নাই, মোকেই চাই আছে। সেই মৃত্যুৰ দূতে তেওঁক যেনেকৈ চাই আছিল তাৰ পৰাই বুজি পাই গ'ল, এয়াতো বিপদ যেন লাগিছে। এইবুলি ভাবি মৃত্যুৰ দূতক দেখি বেগটো ল'লে আৰু ঘৰলৈ গ'ল। নিজৰ গৰাকীক কৈছিল, মালিক শুনকচোন, মই মাৰ্কেটলৈ গৈছিলোঁ, বজাৰলৈ গৈছিলোঁ। তাত মৃত্যুৰ দূতে মোৰ ফালেই বৰ গভীৰভাৱে চাই আছিল, সেইকাৰণে মই বৰ ভয় খাই গ'লোঁ। এনেকৈ চাই আছিল যেন মোকেই লৈ যাবলৈ আহিছে। মই বৰ ভয় খালোঁ। ঠিক আছে, ঠিক আছে, কিন্তু তুমি শাক পাচলি ননাকৈ আহিলা। কিনো কওঁ, যেতিয়াৰ পৰাই সেই মৃত্যুৰ দূতে মোৰ ফালে চাই আছে, আচলতে মোৰ বৰ ভয় লাগিছে। নাজানো, মোৰ বৰ ভয় লাগিছে। ঠিক আছে, এতিয়া কি কৰিব বিচাৰিছা? একো নাই মালিক, মই নিজৰ গাঁৱলৈ যাব বিচাৰিছোঁ। মোক 2-3 দিনৰ ছুটি দিয়ক, মই তালৈ গৈ লুকাই থাকিম। ঠিক আছে, তুমি যদি ইমান ব্যাকুল হৈছা, ভয় খাইছা, তেনে ঠিক আছে, যোৱা, তালৈ গৈ লুকাই থাকা। এইবুলি কোৱাৰ লগে লগে তেওঁ খৰখেদাকৈ স্কুটাৰখন ল'লে আৰু গাঁৱলৈ গ'ল। সেই বেগটোকেই লৈ মালিকজনে এইবাৰ বজাৰলৈ গ'ল। তেতিয়াও সেই মৃত্যুৰ দূত বজাৰত তেনেকৈয়ে আছিল। তাক দেখি এই আত্মিক লোকজন তাৰ ওচৰলৈ গ'ল, গৈ ক'লে, কি হ'ল? মোৰ দাসজন আহিছিল আৰু তুমি তাক বৰ চকু পকাই পকাই চালা বুলি কৈছে। মোৰ দাসজনক কিয় ইমান চকু পকাই চালা? এইবুলি সেই গৰাকীজনে মৃত্যুৰ দূতজনক সুধিলে। তেতিয়া সেই মৃত্যুৰ দূতে কি ক'লে জানেনে? একো নাই মহাশয়, আজি গধূলি মোৰ আৰু আপোনাৰ দাসৰ তাৰ গাঁৱত এপইণ্টমেণ্ট ফিক্স আছে। ক'ত এপইণ্টমেণ্ট আছে বুলি কৈছে? কিবা শুনিলেনে? এপইণ্টমেণ্ট ক'ত ফিক্স হৈ আছে? তাৰ গাঁৱত। মই তাক লগ কৰিব লাগে। ওপৰত থকাজনে মোক পঠালে, তাক ধৰি লৈ যাবলৈ কৈছে। তাক গাঁৱত লগ পোৱাটো টাইম ফিক্সড হ'ল। সিটো ইয়াত বজাৰত ফুৰি আছিল। তেতিয়া মৃত্যুৰ দূতে সুধিলে, সি গ'লনে ইয়াৰ পৰা? ক'লৈ? নিজৰ গাঁৱৰ ফালে যাবলৈ। গৰাকীজনে ক'বলৈ ধৰিলে, টাইম ফিক্সড কৰি দিলে নহয়, ঠাইও ফিক্সড কৰি থ'লে নহয়। সি মোৰ পৰা পাৰ্মিশ্যন লৈ নিজৰ গাঁৱলৈ গৈছে। কিয় লগ ধৰিব লাগে নহয় মৃত্যুদূতক? আপুনি কি বুজি পালে? টাইম ফিক্সড কৰা থাকিলে প্লেচো ফিক্সড হৈ যায়, হাৰিবৰ কোনো চান্স নাথাকে। প্ৰিয়সকল, আমি বাক্যত দেখিছোঁ নহয়, দুষ্ট বিনষ্ট হৈ গ'লে মই সন্তুষ্ট নহওঁ। সেই দুষ্টই যদি নিজৰ চাল চলন ঠিক কৰি লয়, যদি শুধৰণি কৰে, মই
আনন্দ পাওঁ। প্ৰিয়সকল, আপুনি নিজৰ পাপতেই মৰি যোৱাটো ঈশ্বৰে নিবিচাৰে। ইমান পোনপটীয়া আৰু স্পষ্টকৈ আপুনি নিজৰ জীৱনত এনেকুৱা বাৰ্তা হয়তো শুনা নাই। মৃত্যুৰ বিষয়ে আজি যদি আপুনি শুনি আছে, কাৰণ কি জানেনে? ঈশ্বৰে আপোনাক প্ৰেম কৰে সেইকাৰণে। আপোনাৰ নাম নৰকলৈ যোৱা লোকসকলৰ লিষ্টত আছে কাৰণে। কালি বা পৰহিলৈ আপোনাৰ জীৱনৰ শেষৰ দিনটো আহিবলগীয়া আছে সেইকাৰণে। আপুনি মৰি পোনে পোনে নৰকলৈ যাতে নাযায় সেইকাৰণে, আৰু আপুনি নৰকত সদায় কষ্ট পাই থকাটো নিবিচাৰে কাৰণে আপোনালৈ এই বাৰ্তা ঈশ্বৰে দিছে। আজি কাৰোবাক এই বাৰ্তা লাগে। এই বাৰ্তা কিয় লাগে তাৰ কাৰণ হৈছে, হয়তো এই সপ্তাহটো আপোনাৰ জীৱনৰ শেষৰটো সপ্তাহ। সেইকাৰণে ঈশ্বৰে আপোনাক এই বাৰ্তা দিছে। তেওঁ কোন সেয়া কেৱল ঈশ্বৰেহে জানে। তেওঁ ক'ত আছে কেৱল ঈশ্বৰেহে জানে। কিন্তু আজি ঈশ্বৰে এই বাৰ্তা কিয় আপোনাক দিছে জানেনে? ঈশ্বৰে অহা যোৱা কৰি আছে। আজি আমাৰ মাজত অহা যোৱা কৰি আছে। কিয় অহা যোৱা কৰি আছে? ৰক্ষা কৰিবলৈ। আজি ঈশ্বৰ আপোনাৰ ওচৰে পাজৰে ঘূৰি আছে। তাৰ কাৰণ হৈছে আপোনাক ৰক্ষা কৰিব লাগে। আপুনি পাপৰ বন্ধনত আছে। অপবিত্ৰ অভ্যাসবোৰৰ বন্ধনত আছে। কামভাৱৰ বন্ধনত আপুনি বান্ধ খাই আছে। অধাৰ্মিক উপাৰ্জনেৰে আপুনি বান্ধ খাই আছে। আপুনি অনৈতিক জীৱন যাপনৰ বন্ধনত আছে। এইদৰে বন্ধনত থকা আপোনাক ৰক্ষা কৰিবলৈ ঈশ্বৰে এই বাৰ্তা আজি আপোনাক দি আছে। আপুনি কেৱল এটা কাম কৰিব লাগে। প্ৰভু, এই জগতলৈ আহোঁতে মই কৈ অহা নাছিলোঁ। এই জগতৰ পৰা যাওঁতেও মই কাকো কৈ নাযাওঁ। কিন্তু মোৰ যোৱাৰ দিন একেবাৰে ওচৰ। আপুনি কৈছে ইমান পোনপটীয়া আৰু স্পষ্টকৈ মোৰ জীৱনৰ সমাপ্তিৰ বিষয়ে তাৰ ডেট, টাইম, প্লেচ ফিক্সড কৰি থৈছে। স্পষ্টকৈ কৈছে, যদি সেই টাইম আজিৰ ৰাতিয়েই যদি হয়, মই স্বৰ্গলৈ যোৱাৰ চান্স নাই। য়েছ, আপোনাৰ চান্স নাই। সেইকাৰণে ঈশ্বৰে আপোনাক কৈছে আপোনাক চান্স দিবলৈ। ঈশ্বৰে আপোনাক স্বৰ্গলৈ লৈ যাব বিচাৰে। সেইকাৰণে আজি আপোনাক চান্স দিবৰ বাবে আজি এই বাৰ্তাটো আপুনি শুনি আছে আৰু চাই আছে। সেইকাৰণে আজি আপুনি ইয়াত আছে। ঈশ্বৰে আপোনাক প্ৰেম কৰে আৰু আপোনাক ৰক্ষা কৰিব বিচাৰে। নিজৰ স্বৰ্গীয় ৰাজ্যলৈ তেওঁ আপোনাক লৈ যাব বিচাৰে। সেইকাৰণে আজি আপুনি কালবাৰী মাত চাই আছে। আপুনি নৰকৰ একেবাৰে ওচৰত দুৰ্ভগীয়া অৱস্থাত ঘূৰি ফুৰিছে। পাপী ব্যক্তি হিচাপে পাপৰ বোজা বুকি আপুনি চলি আছে। সেইকাৰণে ঈশ্বৰে আজি আপোনাক ৰক্ষা কৰিবলৈ ঈশ্বৰে কথা কৈ আছে। ঈশ্বৰে চাউনিত অহা যোৱা কৰিব। কিয় অহা যোৱা কৰিব জানেনে? ৰক্ষা কৰিবলৈ। ঈশ্বৰে কিয় অহা যোৱা কৰিব? জয়দান কৰিবলৈ। ৰক্ষা কৰিবলৈ, জয়দান কৰিবৰ কাৰণে মোৰ প্ৰভু যদি ঘূৰি আছে, আপুনি কি কৰিব লাগে? যিসকল ঘৃণনীয়, যিসকল অপবিত্ৰ, যিবোৰ অন্যায়ৰ কথা, যদি কিবা কুকৰ্ম আপোনাৰ ভিতৰত আছে, তেন্তে তাক স্বীকাৰ কৰি যদি আপুনি ত্যাগ কৰি দিয়ে, ৰক্ষা পাব। আপুনি পাবলগীয়া দণ্ডৰ পৰা বাচি যাব। প্ৰিয়সকল, মন দি শুনিব। আব্ৰাহাম লিংকন এসময়ত আমেৰিকাৰ প্ৰেছিডেণ্ট আছিল। যেতিয়া আমেৰিকা স্বাধীন হৈছিল, সেই সময়ৰ আমেৰিকাৰ প্ৰেছিডেণ্ট আব্ৰাহাম লিংকনে কাৰাগাৰলৈ গৈ কয়দীসকলক লগ ধৰাৰ এটা নিয়ম আছিল। এইদৰে কয়দীসকলক লগ ধৰোঁতে তেওঁ এদিন এজন কয়দীক ক'লে, শুনা ভাই, তুমি ইয়ালৈ কেনেকৈ আহিলা? সেই কয়দীজনক সোধোতে তেওঁ কি ক'লে জানেনে? মই একো অপৰাধ কৰা নাই। প্ৰবঞ্চনা কৰি মোক এই কেছত ফচাই দিছে। মই বাছেৰে যাত্ৰা কৰি থকা সময়ত মোৰ জেপত হাত ভৰাওঁতে ভুলতে কাষত থকা ব্যক্তিজনৰ জেপত সোমাই দিলোঁ। চোৰ চোৰ বুলি চিঞৰি ধৰি মোক ইয়ালৈ আনি সুমুৱাই থ'লে। মই একো চুৰ কৰা নাছিলোঁ। এয়া আছিল তেওঁৰ উত্তৰ। কাষৰ কোঠাটোলৈ গৈ সুধিলে, তুমি কি কেছত আহিলা? মহাশয়, মই একো অপৰাধ কৰা নাই। কেৱল এয়াহে হৈছিল, মই মদৰ নিচাত মই ভুল কৰা নাই আৰু ভুল কাম মই নকৰোঁ। মদৰ নিচাত মই নিজৰ ঘৰ বুলি ভাবি চুবুৰীয়াৰ ঘৰত সোমাই গৈছিলোঁ চাহাব, আৰু তেতিয়া চুবুৰীয়াজনে আধা ৰাতি মোৰ ঘৰলৈ কিয় আহিছা বুলি মোক বৰকৈ মাৰিলে আৰু পুলিচ ষ্টেচনলৈ আনিলে। আচলতে মই তেনেকুৱা মানুহ নহয় চাহাব। তেওঁ স্বীকাৰ কৰা নাই। নিজৰ ভুলবোৰ অজুহাত দেখুৱাই কাৰণ কৈ আছে।
সকলো কয়দীয়ে কিবা নহয় কিবা অজুহাত দিলে। সকলোৱে ক'লে মই ভাল, মই একো ভুল কৰা নাই। অৱশেষত এটা কোঠালৈ গৈ দেখিলে তাৰ এজন কয়দীয়ে আব্ৰাহাম লিংকন আহিছে বুলি জানি দূৰলৈ গৈ নিজৰ মুখমণ্ডল দেৱালৰ ফালে থৈ কান্দি আছিল। ভাই, আপুনি কিয় কান্দিছে? তেতিয়া সেই কয়দীজনে ক'লে, আপুনি এজন মহান প্ৰেছিডেণ্ট। আপোনাৰ নিচিনা মহান প্ৰেছিডেণ্টক মোৰ নিচিনা এজন দুষ্টই মুখ দেখুওৱাটো সেয়া কোনোপধ্যে ঠিক নহয়। মই কৰা ভুলৰ কাৰণে, মই কৰা পাপৰ কাৰণে আজি দণ্ডভোগ কৰি আছোঁ। পত্নীক ঠগালোঁ আৰু সন্তানবিলাকৰ ভৱিষ্যত নষ্ট কৰিলোঁ, আৰু আজি মই কৰা দুষ্ট কৰ্মবোৰৰ কাৰণে ইয়াত দণ্ড পাই আছোঁ। লাজ আৰু অপমানৰ কাৰণে কষ্ট পাই আছোঁ। আপোনাৰ মুখমণ্ডল চাবলৈকো মোৰ অকণো সাহস নাই। সেইকাৰণে মোৰ মুখমণ্ডল মই দেখুৱাব পৰা নাই। অনুগ্ৰহ কৰি ইয়াৰ পৰা গুচি যাওক। মই আপোনাৰ মুখ চাব নোৱাৰোঁ। মই পাপী মানুহ। তেতিয়া আব্ৰাহাম লিংকনে জেইলৰজনক মাতিলে। জেইলৰজন আহিল। শুনক, ইয়াত থকা গোটেইবোৰ কয়দী বৰ ভাল। তেওঁলোকে বৰ ভাল বুলি কৈছে। নিজৰ জেপত হাত ভৰাওঁতে ভুলতে আনৰ জেপত সুমুৱাই দিলে। মিছা দোষত তেওঁক ধৰি আনি ইয়াত জেলত সুমুৱাই থ'লে। তেওঁ বৰ ভাল। এইজনে মদৰ নিচাত নিজৰ ঘৰত নোসোমাই আনৰ ঘৰত সোমাই দিলে। এওঁ হেনো বৰ ভাল মানুহ। এইদৰে ইয়াত থকা সকলোবোৰ বৰ ভাল মানুহ। কেৱল এওঁহে নষ্ট হোৱা আৰু বেয়া। এই নষ্ট হোৱা ব্যক্তিজন এনেকুৱা ভাল লোকবিলাকৰ মাজত যদি থাকে, এওঁলোকো বেয়া হৈ যাব। অনুগ্ৰহ কৰি এই ব্যক্তিজনক আজিয়েই ইয়াৰ পৰা, কাৰাগাৰৰ পৰা বাহিৰলৈ পঠিয়াই দিয়ক। ভাল মানুহবোৰৰ মাজত এনেকুৱা নষ্ট হোৱা ব্যক্তি থাকিব নোৱাৰে। ইয়াক ইয়াৰ পৰা বাহিৰলৈ পঠিয়াই দিয়ক। সেইদিনা সেই দুৰ্ভগীয়াজনে মুক্তি পাই গ'ল। কাৰণ জানেনে, তেওঁ নিজৰ ভুল স্বীকাৰ কৰিছিল। প্ৰিয় ভাই ভনীসকল, আজি মোৰ ঈশ্বৰে আমাৰ মাজৰ কিছুমান লোকক মুক্ত কৰিবলৈ গৈ আছে। আজি মোৰ প্ৰভুৱে এই বাক্য শুনি থকা লোকসকলৰ মাজৰ বহুতো লোকক তেওঁলোকৰ পাপৰ বন্ধনৰ পৰা, তেওঁলোকক ধৰি থকা দুষ্ট আত্মাবোৰৰ পৰা, অভিশাপৰ পৰা মোৰ ঈশ্বৰে মুক্ত কৰিবলৈ গৈ আছে। এইদৰে আপুনি মুক্তি লাভ কৰিবলৈ হ'লে আপুনি কেৱল এটা কাম কৰিব লাগে, প্ৰভু, মই ভাল মানুহ নহয়, মই ভাল তিৰোতা নহয়। ওপৰে ওপৰে আত্মিক আৰু পবিত্ৰ যেন দেখাইছোঁ, কিন্তু মোৰ অন্তৰত যি আছে সকলোবোৰ পাপ পিতৃ। আচলতে মই আপোনাৰ ল'ৰা বা ছোৱালী বুলি কোৱাৰ উপযুক্ত নহয় পিতৃ। মোক ক্ষমা কৰক পিতৃ। এইদৰে এই সময়ত আপুনি যদি প্ৰাৰ্থনা কৰে, তেন্তে মোৰ প্ৰভুৱে আপোনাক আপোনাৰ পাপৰ পৰা মুক্ত কৰিবলৈ গৈ আছে। পাপৰ বন্ধনৰ পৰা আপোনাক মুক্ত কৰিবলৈ গৈ আছে। যি পাপৰ অভ্যাসবোৰৰ বন্ধনত আপুনি বান্ধ খাই আছে, সেই বন্ধনবোৰৰ পৰা মোৰ প্ৰভুৱে আপোনাক মুক্ত কৰিবলৈ গৈ আছে। আপুনি মুক্ত হ'ব বিচাৰে নে সেই পাপবোৰৰ বন্ধনতেই আপুনি নিজৰ জীৱন ধ্বংস কৰিব? সেয়া আপোনাৰ হাতত আছে। প্ৰিয় ভাই ভনীসকল, তেওঁ নিজৰ ভুল স্বীকাৰ কৰিলে আৰু মুক্ত হ'ল। আজি ভুল স্বীকাৰ কৰিব লাগে। আপুনি যি পাপবোৰ কৰি আহি আছে সেইবোৰ ত্যাগ কৰিব লাগে, সম্পূৰ্ণকৈ এৰিব লাগে। সেয়া আপোনাক আনন্দ দিওঁতাই হওক, সুখ দিওঁতাই হওক, মজা দিওঁতাই হওক, খন্তেকীয়া পাপ ভোগৰ আনন্দ লাগিলে সেইবোৰে দিয়ক। আজি আপুনি সেইবোৰ এৰিব লাগিব। যদি আপুনি সেইবোৰ ত্যাগ নকৰে, তেন্তে সেইবোৰে আপোনাক নাশ কৰিব, নৰকলৈ লৈ যাব। এতিয়ালৈকে আপুনি যি পাপৰ আকৰ্ষণত পৰি আছে, যি পাপৰ কাৰণে আপুনি নিজকে বেছি দিছে, সেই পাপৰ পৰা আজি আপুনি ওলাই আহিব লাগিব। সেইবোৰ এৰিব লাগিব। চিলনী এজনী আকাশত উৰি আছিল আৰু তলত জুৰি এটা বৈ আছিল। ওখ পাহাৰৰ পৰা বৈ অহা সেই জুৰিটো বহু তললৈকে পৰি আছিল। সেই সময়ত সেই চিলনীজনী বৰ ভোকত আছিল। সেই পানীত কিবা জন্তু দেখা পাব বুলি, মাছ দেখা পাব বুলি ভাবি চাওঁতে এটা মৰা জন্তুৰ শৰীৰ দেখা পালে। সেইটো পানীত উপঙি গৈ আছিল। সেইটো দেখি চিলনীজনী বৰ সুখী হ'ল আৰু একেবাৰে আহি সেই জন্তুটোৰ পচি যোৱা শৰীৰটোৰ ওপৰত বহিল। তাৰ ওপৰত বহাই নহয়, সেই জন্তুটোৰ ওপৰত বহি সেই পচি যোৱা শৰীৰটো লাহে লাহে খাবলৈ ধৰিলে, খৰখেদাকৈ খাবলৈ ধৰিলে। এইদৰে খাই থাকোঁতেই তাৰ ওজন বাঢ়ি গ'ল। সেইদৰে বৰাশটোৰ ওপৰত বৰ আনন্দেৰে বহি খাই থাকোঁতে, বৰ সন্তুষ্টিৰে খাই যেতিয়া তাৰ পেট ভৰি গ'ল,
চকু তুলি চাই দেখিলে সেই মৰাশটো একেবাৰে তলত পৰিবলগীয়া আছিল। চিলনীজনীয়ে বুজি পাই গ'ল, এতিয়া যদি মই ইয়াক এৰি উৰি নাযাওঁ তেন্তে ময়ো তলৰ গাঁতটোত পৰি যাম বুজি পাই গ'ল। সেইকাৰণে তাই দুয়োখন ডেউকা মেলি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলে। উঠিব নোৱাৰিলে। কাৰণ জানেনে, সেই চিলনীজনী মৰাশটোৰ ওপৰত যেতিয়া বহি আছিল তেতিয়া পাতল আছিল। কিন্তু সেই অৱস্থাতে যেতিয়া তাই বহি খাবলৈ ধৰিলে তাইৰ ওজন বাঢ়ি গ'ল আৰু তাইৰ ঠেঙৰ নখবোৰ মৰাশটোৰ হাড়ত ফাঁচি গ'ল। এতিয়া দুয়োখন ডেউকা মেলি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছে, কিন্তু সেই হাড়বোৰত তাইৰ ঠেঙৰ নখবোৰ ফাঁচি যোৱাত সম্ভৱ হৈ উঠা নাছিল। বহুত চেষ্টা কৰিলে প্ৰিয়সকল উঠিব লাগে, কিন্তু নোৱাৰিলে। এইদৰে বহুত চেষ্টা কৰিছিল আৰু সেই চেষ্টা কৰি থাকোঁতেই সেই মৰাশটোৰ লগতে সেই চিলনীজনীও একেবাৰে খালত পৰি গ'ল, নিজৰ প্ৰাণ হেৰুৱালে। যি বস্তুৱে চিলনীজনীক আকৰ্ষণ কৰিলে সেইটোৱেই তাইৰ প্ৰাণ ল'লে। প্ৰিয় ভাই ভনীসকল, আজি আপুনি যি বস্তুৰ দ্বাৰাই আকৰ্ষিত হৈ আছে, যি পাপৰ দ্বাৰা আপুনি আকৰ্ষিত হৈ আছে, যি পাপৰ বন্ধুত্বৰ প্ৰতি আপুনি আকৰ্ষিত হৈছে, যি অনৈতিক সম্বন্ধৰ প্ৰতি আপুনি আকৰ্ষিত হৈছে, যি পাপ থকা অধাৰ্মিক উপাৰ্জনৰ দ্বাৰাই আপুনি আকৰ্ষিত হৈছে, যি পাপৰ অভ্যাসৰ প্ৰতি আপুনি আকৰ্ষিত হৈছে, শুনক, সেইবোৰেই আপোনাক বন্দী কৰিবলৈ গৈ আছে। সেইবোৰেই আপোনাক ধৰিবলৈ গৈ আছে। সেইবোৰেই আপোনাক ধৰি লৈ যাবলৈ আছে নৰকৰ ফালে। যি মৰাশটোৱে তাইক আকৰ্ষণ কৰিলে, যি মৰাশৰে তাই পেট ভৰাবলৈ চেষ্টা কৰিলে, সুখী হ'ব বিচাৰিলে, সেই মৰাশটোৱেই চিলনীজনীৰ মৃত্যুৰ কাৰণ হ'ল। পাপৰ স্বভাৱ এনেকুৱাই। অলপ সময় আপোনাক আনন্দ দিব, অলপ সময় তাত আপুনি প্ৰসন্ন হৈ থাকক, তেনে কৰিব, কিন্তু তাৰ পাছত আপোনাক এনেকুৱা পৰিস্থিতিত পেলাই দিব। প্ৰিয় ভাই ভনীসকল, আপোনালোকে ভালদৰে জানে আপোনাৰ এই পাপৰ দাসত্বত কোনটো ভুল আপুনি বাৰে বাৰে কৰি আছে, কোনটো পাপ, কোনটো অপৰাধ, কোনটো নিচাৰ অভ্যাস, কোনটো লেতেৰা অভ্যাসক আপুনি পৰাভূত কৰিব পৰা নাই, আপুনি ভালদৰে জানে। কিন্তু আজি ঈশ্বৰে আপোনাক এটা প্ৰতিজ্ঞা দিছে, মই ছাউনিত ফুৰি আছোঁ ৰক্ষা কৰিবলৈ। এই সময়ত ঈশ্বৰে আমাৰ মাজত অহা যোৱা কৰি আছে আপোনাক ৰক্ষা কৰিবলৈ। মুক্ত হ'বলৈ যদি আপুনি যুগুত হৈ আছে, মুক্ত কৰিবলৈ মোৰ ঈশ্বৰ যুগুত আছে। আপুনি কেৱল এটা কাম কৰিব লাগে। মই কোনদিনা মৰিম মই নাজানো, কিজানি আজিয়েই মই মৰিব লগা হয়। যদি আজি ৰাতিয়েই মই মৰিব লগা হৈ যায়, পোনে পোনে মই স্বৰ্গলৈ যাবলৈ হ'লে মই এটা কাম কৰিব লাগিব। এতিয়া যি অৱস্থাত আছোঁ সেই অৱস্থাতেই জীৱনটো শুধাই দিয়াটো মোৰ বাবে ভাল হ'ব। এতিয়ালৈকে যিসকলে যীশুক ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰা নাই, আপোনালোকৰ বহুতেই হ'ব পাৰে। তেন্তে শুনক, আজি আপোনাৰ জীৱনত যীশু নাই, কিন্তু আপোনাৰ ভাৱ এনেকুৱা যে কোনোবা নহয় কোনোবা দিনা মই যীশুত বিশ্বাস কৰিম, কোনোবা নহয় কোনোবা দিনা মোৰ জীৱন যীশুক দিম, তেতিয়াৰ পৰা মই আত্মিকভাৱে চলিম, এনেকুৱা ধাৰণা আপোনাৰ আছে। কোনোবা নহয় কোনোবা দিনা যীশুক নিজৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰি তেতিয়াৰ পৰা মই ভালদৰে চলিম বুলি ভাবি নিজৰ জীৱন এতিয়া কটাই আছে, কিন্তু সেই দিন যদি আৰু কেতিয়াও নাহে, তেতিয়ালৈকে আপুনি যদি জীয়াই নাথাকে, তেতিয়া এই সপ্তাহতে যদি আপুনি মৰিব লগা হয়, কি লাভ হ'ব? এইদৰেই আপুনি ভাবি আছে নহয়, মোৰ জীৱন প্ৰভুক শুধাই দিব লাগিব। যেনেকৈ হ'লেও আপুনি ভাবিছে প্ৰভুক নিজৰ ত্ৰাণকৰ্তাৰূপে গ্ৰহণ কৰি পবিত্ৰ জীৱন যাপন কৰিব লাগিব। যিবোৰ আপুনি ভাবি আছে তাক আজিৰ পৰাই আৰম্ভ কৰিলে কিমান যে ভাল হ'ব। আপুনি যি ভাবি আছে তাক আজিৰ পৰাই প্ৰভুক শুধাই দি নিজৰ জীৱন শুধৰালে কিমান যে ভাল হ'ব। প্ৰাৰ্থনা কৰোঁ আহক, সকলোৱে প্ৰাৰ্থনাত সহভাগী হওক। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আমাৰ জন্মৰ দিনতকৈ মৃত্যুৰ দিন অতিশয় উত্তম। ক'ত জন্মিল, কাৰ পৰা জন্মিল, কি পৰিস্থিতিত জন্মিল, কেনেকৈ জন্মিল, তাৰ কোনো গুৰুত্ব নাই। কিন্তু আপোনাৰ ল'ৰা আৰু ছোৱালী হিচাপে, পাপৰ নিমিত্তে ক্ষমা লাভ কৰা ব্যক্তি হিচাপে, আপোনাৰ সন্তান হিচাপে এই যাত্ৰা যদি সমাপ্ত কৰা নহয়, নৰকৰ পৰা সাৰিব নোৱাৰিব। হাজাৰ হাজাৰ লোক আপোনাৰ উপস্থিতিত আছে, নিজৰ জীৱন আপোনাৰ হাতত দি আছে। কেৱল এটাই আশা, আপুনি বচাব, শত্ৰুৰ ওপৰত জয় দিব।
এই জগতৰ যাত্ৰা সমাপ্ত কৰাৰ পাছত স্বৰ্গলৈ লৈ যাব। এই আশাৰে পিতৃ নিজৰ পুৰণি লেতেৰা জীৱন ত্যাগ কৰি আছে। এইবাৰ আপুনি যেতিয়াই আহি চাব, যেতিয়াই দৰ্শন দিব, যেতিয়াই আমাৰ চাউনিলৈ বা আমাৰ ঘৰলৈ আহিব, পিতৃ আপোনাৰ ইচ্ছা অনুসৰি আপুনি বিচৰা ধৰণেৰে আপোনাক যাতে আমি সুখী কৰিব পাৰোঁ, তেনে সুন্দৰ আত্মিকতা আমি বিচাৰিছোঁ পিতৃ। ইয়াত চকু মুদাৰ লগে লগে স্বৰ্গত চকু মেলাৰ মহান অনুগ্ৰহ দিয়ক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।